30-40,000 মামাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া CM চাই ঘোষণা অলৰেডি কৰিলে। 9 অক্টোবৰ ৰিজাল্ট দিব, 10 তাৰিখে তোমালোকৰ যিমানখিনি পদৰ এপইণ্টমেণ্ট লেটাৰ দিবলৈ গৈ আছে। সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মই তপন আৰু ভিডিঅ'টো চাই থাকক। বহুত এটা বেলেগ ফাইনেলি নটিফিকেশ্যন আহি গ'ল। আমাৰ CM ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে অসম পুলিচৰ ABUB আৰু লগতে ADRE কামাণ্ডো যিখিনি 5,000 ওপৰৰ ভেকেঞ্চি আছিলে পুলিচক, যিখিনি আছাম পুলিচ হওক ADRE খিনি বেলেগ হয় আৰু বাকী যিমানখিনি কনিষ্টবলৰ বা ড্ৰাইভিং সকলোখিনি পদৰ ৰিজাল্টসমূহ আমাৰ 9 অক্টোবৰত দিব আৰু মামাই ঘোষণা কৰিছে যিহেতু। আৰু পাৰে নতুন ভেকেঞ্চি আহিব নাই, প্ৰায় ল'ৰা ছোৱালীয়ে কৈ আছে যিহেতু 10 তাৰিখে এপইণ্টমেণ্ট লেটাৰ দিব, তাতে চাগে মামাই ভালকৈ ক'ব। আৰু মামাই 2-এখন অনুষ্ঠানত কৈ আছে যে নিউ ভেকেঞ্চি নৱেম্বৰ মাহত মুকলি কৰা হ'ব। আৰু প্ৰায় ল'ৰা ছোৱালী যিখন নতুন ল'ৰা ছোৱালী, এতিয়া প্ৰায় ল'ৰা ছোৱালীয়ে ফৰেষ্টত বহুত ল'ৰা ছোৱালীয়ে দিব পাৰিব, কিন্তু অসম পুলিচৰ ABUB হওক বহুতে দিব নোৱাৰে, বা তোমালোকৰ কামাণ্ডো হওক, কামাণ্ডো পোষ্টো আহিব। আৰু মামাই কৈছে 2-এখন অনুষ্ঠানতো কৈছিলে, বহুতে সুধিছিলে, তেতিয়া কৈ আছে যে কামাণ্ডো পোষ্ট ভেকেঞ্চি আহিব। আৰু আগতো ভিডিঅ' দিয়া আছে মোক কামাণ্ডোৰ বিষয়ে হওক, এজ কিমান লাগে বা কিমান পাক দৌৰিব লাগে, ল'ৰা কিমান টাইম লাগে, ছোৱালী কিমান টাইম লাগে, আৰু ল'ৰা হ'লে কিমান দৌৰিব লাগে, ছোৱালী কিমান মিটাৰ দৌৰিব লাগে, চব গোটেই ফুল ভিডিঅ' দিয়া আছে আগত ভিডিঅ'ত। আৰু এতিয়া প্ৰশ্ন হয় যে যিসকলৰ বয়স গুচি গ'ল, এতিয়া বয়সটো গুচি যোৱা ল'ৰা ছোৱালীটো আকৌতো ৰিটাৰ্ণ নাপায় অসম পুলিচত দিবলৈ। এজ গুচি গ'ল, জেনেৰেলৰ কিমান লাগে বা OBC ST SC কিমান লাগে, সেইটোতো বহুত ল'ৰা ছোৱালীয়ে নাজানে। নতুন যিসকলৰ ল'ৰা ছোৱালীৰ কথা কৈ আছোঁ মই, তেওঁলোকৰ কাৰণেও ভিডিঅ'টো খুবেই প্ৰয়োজনীয় ভিডিঅ'টো পূৰা যিমান পাৰে শ্বেয়াৰ কৰি দিব। নতুন ল'ৰা ছোৱালীৰ কাৰণে খুবেই প্ৰয়োজন। এতিয়া আগৰ ভিডিঅ'ত দিয়া আছে এইবোৰ মানে এতিয়া এজ কিমান লাগে, এতিয়া বহুতে নাজানে এজটো। সেইকাৰণে ফৰেষ্টৰ যিখিনি নতুন ভেকেঞ্চি আহিব, যিখিনি বয়স গুচি গ'ল, তেওঁলোকে ফৰেষ্টত যিহেতু 40 বছৰলৈকে পায় দিব পোৱা বয়স থাকে, সেইটো কাৰণে তোমালোকে যিমান পাৰা এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। যিখিনি এজো গুচি গ'ল তেওঁলোকৰ কাৰণেও এইটো ভিডিঅ' বনাইছোঁ সেইটো কাৰণে। আৰু আগতো মই দিছোঁ, যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ তোমালোকক দিবৰ কাৰণে। যিমান পাৰা নৱেম্বৰত যিহেতু ভেকেঞ্চি ওলাব, এতিয়াৰ পৰা প্ৰেক্টিচ আৰম্ভ কৰি দিয়া। আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই আছিলে। মই তপন, জয় আই অসম, নমস্কাৰ।